সংবাদ মাধ্যমত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা বক্তব্য দিয়া দেখা পালোঁ, য'ত নেকি তেখেতে উল্লেখ কৰিছে যে অসমৰ 3খন জিলাত বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী এই 3খন জিলাত বিশেষ আইন প্ৰণয়ন কৰিব আৰু সেই আইনৰ জৰিয়তে অকল মাটিৰ যি কিনা বেচা সেই কিনা বেচা খিলঞ্জীয়া ভিত্তিক হ'ব। গতিকে প্ৰথমতে চৰকাৰৰ বা মুখ্যমন্ত্ৰীৰ এনেকুৱা সিদ্ধান্তক আমি আদৰণি জনাইছোঁ, আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। কিন্তু আৰু এটা কথা ক'ব লাগিব যে এই আইনৰ জৰিয়তে যাতে অসমত থকা চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত যি গৰীয়া, মৰীয়া আৰু দেশী যি এই 3টা জনগোষ্ঠী আছে, সেই জনগোষ্ঠী 3টা যাতে সেই আইনৰ জৰিয়তে যাতে বঞ্চিত নহয়। কাৰণ আমি বিভিন্ন সময়ত দেখি আহিছোঁ যে কেৱল মাত্ৰ ধৰ্মটো আমাৰ ইছলাম হোৱাৰ বাবে আৰু নামবিলাক আমাৰ একে হোৱাৰ বাবে আমি বহুত কিছুমান ঠাইৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে, লাঞ্ছিত হ'ব লগা হৈছে। যেনেকুৱা বসুন্ধৰা আঁচনি আছিলে চৰকাৰৰ 1, 2 আৰু 3, এই বসুন্ধৰা আঁচনিত এই 3টা জনগোষ্ঠী বঞ্চিত হ'ব লগা হৈছে। গতিকে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে গৰীয়া, মৰীয়া আৰু দেশী এই 3টা জনগোষ্ঠীক যাতে বঞ্চিত কৰা নহয়, ধৰ্মীয় মেৰুকৰণেৰে যাতে এই 3টা জনগোষ্ঠীক চোৱা নহয়। কাৰণ এই 3টা জনগোষ্ঠীৰ অসমৰ বাহিৰে ভাৰতত আন কোনো ৰাজ্য নাই থাকিব লগা। কাৰণ জীৱনে মৰণে আমি অসমীয়া আৰু আমাক ইয়াতেই থাকিব লাগিব। গতিকে আমাৰ চিন্তাধাৰাবিলাক কেতিয়াও ধৰ্মীয় নহয়। আমাৰ চিন্তাধাৰাবিলাক জনগোষ্ঠীয় চিন্তাধাৰা বা জাতীয়তাবাদী চিন্তাধাৰা। কিন্তু বিভিন্ন সময়ত আমাক অকল ধৰ্মীয় মেৰুকৰণৰ দৃষ্টিৰে চাই আমাৰ ধৰ্মটো কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে, ইছলাম হোৱাৰ বাবে আমাক বিভিন্ন সময়ত লাঞ্ছিত কৰা হৈছে, বঞ্চিত কৰা হৈছে। এই যি 3টা জনগোষ্ঠী আছে, গৰীয়া, মৰীয়া আৰু দেশী, এই 3টা জনগোষ্ঠীৰ অসমৰ প্ৰতি অৱদান আছে, এই জাতিটোৰ প্ৰতি অৱদান আছে। কাৰণ শৰাইঘাটৰ ৰণৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ আন্দোলনৰ পৰা আৰম্ভ কৰি আমাৰ ভাষা আন্দোলনলৈকে আমাৰ এই জনগোষ্ঠীৰ মানুহৰ তেজ দিয়া আছে। গতিকে চৰকাৰে নামনি অসমৰ যি 3খন জিলা আছে, বঙাইগাঁও নহয়, বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী, এই 3খন জিলাৰ বাবে যি নতুন আইন প্ৰণয়ন কৰিব বুলি ভাবিছে, গতিকে এই আইনত যাতে এই 3খন জিলাত থকা আন থলুৱা জনগোষ্ঠীৰ দৰে আমাৰ গৰীয়া, মৰীয়া আৰু দেশীখিনিকো যাতে সমমৰ্যাদা দিয়া হয়, তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনালোঁ।